এয়া আজি নলবাৰীৰ দৃশ্য। নলবাৰীত আজি এইদৰে উপস্থিত হৈছেগৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। ২৬ৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিলে গৌৰৱ গগৈয়ে। জেল যাবলৈ সাজু গৌৰৱ গগৈ। আপোনালোকৰ কণ্ঠ মুকলি কৰিবলৈ আমি জেল যাবলৈ প্ৰস্তুত। আপোনালোকৰ নিবনুৱা যুৱকসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি দিনে ৰাতি কষ্ট কৰিবলৈ প্ৰস্তুত। গৌৰৱে লগতে ক'লে, বিজেপি নেতাক দেখিলে মানুহে ভয় খায়, কংগ্ৰেছৰ নেতাক দেখিলে মানুহৰ হাঁহি ওলায়। বিজেপি নেতাসকলক দেখিলেই মানুহৰ মনত হৃদয়ত ভয় সৃষ্টি হয় আৰু কংগ্ৰেছক দেখিলে সেই ভয়খন নাইকিয়া হৈ যায়, মানুহৰ মুখখনত হাঁহি ওলায় আৰু সেইকাৰণে এতিয়া বিজেপি নিজে ভয় খাই গৈছে। পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিজেপিয়ে ভয় খাইছে, মুখ্যমন্ত্ৰীক টাৰ্গেট গৌৰৱ গগৈৰ। মই বিজেপি দলৰ নেতাসকলক মুখ্যমন্ত্ৰী মন্ত্ৰীক সুধিছোঁ, ইমান ভয় কিয়? মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ পৰা কিয় ভয় খাইছে? নিজৰ উন্নতি চালে নহ'ব। আজি মাত্ৰ নিজৰ ব্যক্তিগত ধনৰ বলত তেওঁ ৯ম স্থানত গৈ পাইছে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত। যদি গোটেই পৰিয়ালৰ সদস্যসকলৰ ধন যদি আপোনালোকে সামৰি লয়, তেওঁ প্ৰথম স্থানত গৈ পাব। মই কৈছোঁ প্ৰথম স্থানত গৈ পাব। অলপ ধন লুকাই ৰাখিছে, গোটেইখিনি সামৰি দিলে তেওঁ প্ৰথম স্থানত গৈ পাব। মুখ্যমন্ত্ৰীয়ে নিজৰ মন্ত্ৰীকে ভালকৈ চলাব পৰা নাই। নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক, মন্তব্য গৌৰৱ গগৈৰ। নিজৰ ঘৰখন বহল কৰিলে, নিজৰ ব্যক্তিগত ধন সম্পত্তি বহল কৰিলে, কিন্তু জলমিত্ৰসকলক ন্যায় দিব পৰা নাই, নিজৰ মন্ত্ৰী বিভাগ ভালদৰে চলাব পৰা নাই। আজি নৈতিক দায়িত্ব লৈ গুৱাহাটীত যিদৰে আন্দোলন হৈছে, আমিতো সকলোৱে এই কথাবোৰ শুনিছোঁ। পদত্যাগ কৰিব লাগিছে। কিয়নো বিভাগ চলাই আছে? বিভাগ মানে কি? বিভাগ মানে খালি পইচা তোলা এটা মাধ্যম নেকি? মুখ্যমন্ত্ৰীয়ে ভূটান মুম্বাইলৈ যাব পাৰে, কিন্তু নিজৰ ৰাজ্যত মানুহ মৰি গ'ল, যাব নোৱাৰে। উমৰাংচুৰ ঘটনা সন্দৰ্ভত এই মন্তব্য গৌৰৱ গগৈৰ। উমৰাংচুৰ ঘটনা সন্দৰ্ভত ক'বলৈ গৈ মুখ্যমন্ত্ৰীকে টাৰ্গেট কৰি ল'লে গৌৰৱ গগৈয়ে। জিলা প্ৰশাসন আৰু আমাৰ পুলিচ আৰক্ষী যে বিফল হ'ল, অবৈধভাৱে কয়লা খনন যে তেওঁলোকে যে ধৰিব নোৱাৰিলে, জিলা প্ৰশাসনৰ ওপৰত কোনে হস্তক্ষেপ কৰিব? মুখ্যমন্ত্ৰী ভূটান যাব পাৰে, মুখ্যমন্ত্ৰী মুম্বাই যাব পাৰে, নিজৰ সমষ্টিৰ ভিতৰত মানুহ ঢুকাইছে, গোটেই দেশৰ দৃষ্টি আজি তাত আছে, তাতে যাব পৰা নাই। গৌৰৱে লগতে ক'লে, চিণ্ডিকেটৰ টকাৰে চলি আছে বিজেপি। যেতিয়ালৈকে বিজেপি কেন্দ্ৰত আৰু ৰাজ্যত থাকিব, এই ডবল ইঞ্জিন থাকিব, অসমৰ ভিতৰত চিণ্ডিকেট অব্যাহত থাকিব। কিয়? এই বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰহে চিণ্ডিকেট পইচাৰ ওপৰত নিৰ্ভৰ। বিজেপি যিমান যে ডাঙৰ কাৰ্যালয়বোৰ বনাইছে, সেই গোটেই চিণ্ডিকেটৰ পইচা লৈ, চিণ্ডিকেটৰ পইচা যদি আপোনালোকে আঁতৰাই দিয়ে বিজেপি দলৰ পৰা, বিজেপি দল থচমচ হৈ যাব। নলবাৰীৰ পৰা মুজিবুৰ ৰহমানৰ ৰিপৰ্ট, DY365।